কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজা দিন জুবিনবিহীন প্ৰথমটো জন্মদিন পালন কৰিব ৰাজ্যবাসীয়ে উপজা দিন উপলক্ষে অসম লাইভ 24ৰ বিশেষ পদক্ষেপ নলবাৰীৰ পদপথত থকা লোকসকলক বিতৰণ কৰিছে অসম লাইভ 24ৰে কম্বল আৰু অসম লাইভ 24 সমান্তৰালকৈ এনআৰডি গ্ৰুপক ধন্যবাদেৰে উপচাই পেলাইছে ৰাইজে এই মুহূৰ্তত আমি নলবাৰীৰ দৃশ্যাংশ দেখুৱাইছো অসম লাইভ 24ৰে পদপথত থকা লোকসকলক লগতে দুখীয়া লোকসকলক দৰিদ্ৰ লোকসকলক কম্বল বিতৰণ কৰিছে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে পুনতে মই জুবিন গাৰ্গৰ আজি এই পবিত্ৰ উপজা দিনটোত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ যিগৰাকী আমাতকৈ বয়সত বহু সৰু অকালতে গুচি গ'ল অকল অসমে নহয় গোটেই ভাৰতবৰ্ষৰ এটা সংগীত জগতৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন ব্যক্তি যাৰ সত্তা আমি হয়তো বুজিয়ে নাপালোঁ এটা সময়ত তেওঁৰ বিদেশ আত্মালৈ মই মোৰ শতশ্ৰদ্ধা জনালোঁ আৰু আজি এই যিটো কাৰ্যসূচী ৰূপায়ণ কৰিব লোৱা হৈছে ইয়াৰ আগত গছপুলি বিতৰণ কৰিছে আমি গম পাইছোঁ আজি দুখীয়া মানুহবিলাকক যেনেকৈ ঠাণ্ডাৰ দিনত কম্বল বিতৰণ কৰি তেওঁলৈ এয়াহে সঁচা অৰ্থত তেওঁলৈ শ্ৰদ্ধাঞ্জলি হৈছে কাৰণ যিহেতু তেওঁ আছিল মানুহৰ মানুহ সৰ্বসাধাৰণ দুখীয়াৰ মানুহ তেওঁ যিমান টকা পইচা আজি বহুত বিলাসী জীৱনো কটাব পাৰিলেহেঁতেন বোম্বাইত থাকি তেওঁ বিলাসী জীৱনো কটাব পাৰিলেহেঁতেন কিন্তু তেওঁ তেনেকুৱা কাম কৰা নাছিল গতিকে অসমীয়া আমি যি অপূৰণীয় ক্ষতি হ'ল এই ক্ষতি প্ৰতিজন অসমীয়াৰ ৰন্ধে ৰন্ধে তেওঁ সদায় থাকিব আৰু তেওঁলৈ মই পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ তেওঁ য'ত আছে শান্তিৰে থাকক তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু এই মহান কৰ্তব্যখিনি আগলোৱা ব্যক্তিসকলৰ মোৰ অশেষ ধন্যবাদ থাকিল তেওঁলোকে যিহেতু এটা প্ৰচেষ্টা লৈছে আৰু এই প্ৰচেষ্টা সফল হ'ব বুলি মই কামনা কৰিছোঁ কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজা দিন জুবিনবিহীন প্ৰথমটো জন্মদিন পালন কৰিব ৰাজ্যবাসীয়ে উপজা দিন উপলক্ষে অসম লাইভ 24ৰ বিশেষ পদক্ষেপ নলবাৰীৰ পদপথত থকা লোকসকলক বিতৰণ কৰিছে অসম লাইভ 24ৰে কম্বল আৰু অসম লাইভ 24 সমান্তৰালকৈ এনআৰডি গ্ৰুপক ধন্যবাদেৰে উপচাই পেলাইছে ৰাইজে এই মুহূৰ্তত আমি নলবাৰীৰ দৃশ্যাংশ দেখুৱাইছো অসম লাইভ 24ৰে পদপথত থকা লোকসকলক লগতে দুখীয়া লোকসকলক দৰিদ্ৰ লোকসকলক কম্বল বিতৰণ কৰিছে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে পুনতে মই জুবিন গাৰ্গৰ আজি এই পবিত্ৰ উপজা দিনটোত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ যিগৰাকী আমাতকৈ বয়সত বহু সৰু অকালতে গুচি গ'ল অকল অসমে নহয় গোটেই ভাৰতবৰ্ষৰ এটা সংগীত জগতৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন ব্যক্তি যাৰ সত্তা আমি হয়তো বুজিয়ে নাপালোঁ এটা সময়ত তেওঁৰ বিদেশ আত্মালৈ মই মোৰ শতশ্ৰদ্ধা জনালোঁ আৰু আজি এই যিটো কাৰ্যসূচী ৰূপায়ণ কৰিব লোৱা হৈছে ইয়াৰ আগত গছপুলি বিতৰণ কৰিছে আমি গম পাইছোঁ আজি দুখীয়া মানুহবিলাকক যেনেকৈ ঠাণ্ডাৰ দিনত কম্বল বিতৰণ কৰি তেওঁলৈ এয়াহে সঁচা অৰ্থত তেওঁলৈ শ্ৰদ্ধাঞ্জলি হৈছে কাৰণ যিহেতু তেওঁ আছিল মানুহৰ মানুহ সৰ্বসাধাৰণ দুখীয়াৰ মানুহ তেওঁ যিমান টকা পইচা আজি বহুত বিলাসী জীৱনো কটাব পাৰিলেহেঁতেন বোম্বাইত থাকি তেওঁ বিলাসী জীৱনো কটাব পাৰিলেহেঁতেন কিন্তু তেওঁ তেনেকুৱা কাম কৰা নাছিল গতিকে অসমীয়া আমি যি অপূৰণীয় ক্ষতি হ'ল এই ক্ষতি প্ৰতিজন অসমীয়াৰ ৰন্ধে ৰন্ধে তেওঁ সদায় থাকিব আৰু তেওঁলৈ মই পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ তেওঁ য'ত আছে শান্তিৰে থাকক তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু এই মহান কৰ্তব্যখিনি আগলোৱা ব্যক্তিসকলৰ মোৰ অশেষ ধন্যবাদ থাকিল তেওঁলোকে যিহেতু এটা প্ৰচেষ্টা লৈছে আৰু এই প্ৰচেষ্টা সফল হ'ব বুলি মই কামনা কৰিছোঁ খুব ভাল